বাগান বন্ধৰ কথা কৈছে আপোনালোক আৰু এটা ক্লিপ মই দেখাব খুঁজো সময় নাই যদি মালিক রেশন বোনাস হসপিটাল সব ঠিক করে নিদিয়ে বাগান টোটাল বন্ধ কত চাই পাব ইংল্যান্ডৰ বহু ফৰেন মানুহ Dream small. We can make $1 billion. The world is crazy about brown girls. যে নিজৰ এক টুকুৰা মাটি হৈ সচিয়ে নাই ৰহি তুই আছি বল কে হে এই ঠাই ছোটমোটো একটা ঘৰ হৈ প্ৰেমিকৰ লগত কথা পাতিছে ভাব আদান প্ৰদান কৰিছে আৰু প্ৰেমিকাই কৈছে যে হামদেৰো একটা ছোটা মোটো ঘৰ হবে এক টুকুৰা মাটি হবে বুলি কৈছে মানে বন্ধুসকল নমস্কাৰ মিছন চাইনা পাছত জুবিনদাৰ এইবাৰ নতুন সিনেমা শিকাৰ আৰু এই শিকাৰ সিনেমাখনৰ অফিচিয়েল ট্ৰেইলাৰ যেহেতু ইউটিউবত পাব্লিছ কৰি দিলে আৰু পাব্লিছ হোৱাৰ পাছতেই ৰাইজৰ ইমানেই বেছি চৰ্চা হৈছে শিকাৰক লৈ যে ক'ব নালাগে শিকাৰ 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 চাৰিওফালে কেৱল শিকাৰৰ চৰ্চা চলি আছে আৰু আজি এইটো ভিডিঅ'ত মই অলপ এক্সপ'জ কৰিবলৈ চেষ্টা কৰিম অলপ এই সিনেমাখনৰ বিশদ বিৱৰণ দিবলৈ চেষ্টা কৰিম যে শিকাৰ সিনেমাখনত আচলতে কোনে কোনে অভিনয় কৰিছে আৰু এই শিকাৰ সিনেমাখন কেনেকা ধৰণৰ সিনেমা হ'বলৈ গৈ আছে তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ' আৰম্ভ হোৱাৰ আগতে এই শিকাৰ সিনেমাৰ ট্ৰেইলাৰৰ যি ক্লিপ এই ক্লিপ মই প্ৰথমতে প্লে কৰি লৈছোঁ আমাৰ যে নিজৰ এক টুকুৰা মাটি হৈ সচিয়ে নাই ৰহি তুই আছি বল কে হে এই ঠাই ছোটমোটো একটা ঘৰ হৈ ভিডিঅ' ক্লিপৰ প্ৰথমতে চাব পাৰিলে যে প্ৰেমিক প্ৰেমিকা দুয়ো মানে জুবিন দাই কথা পাতিছে তাই প্ৰেমিকৰ লগত কথা পাতিছে ভাব আদান প্ৰদান কৰিছে আৰু প্ৰেমিকাই কৈছে যে হামদেৰো একটা ছোটা মোটো ঘৰ হবে এক টুকুৰা মাটি হবে বুলি কৈছে মানে এই ক্লিপৰ পৰা বুজিব পৰা গৈছে যে এই সিনেমাখন বাগানৰ মানুহখিনিকো সাঙুৰি ধৰা হৈছে আৰু এই শিকাৰ সিনেমাখনৰ মুখ্য নায়কত কাম কৰিছে সকলোৰে মৰমৰ জুবিন দা দ্বিতীয়তে নায়িকা হিচাপে আছে পৰিস্মিতা ফুকন লগতে জুবিন দাৰ লগত দ্বিতীয় চৰিত্ৰ কৰিছে সকলোৰে মৰমৰ কেকেদাৰ সিদ্ধাৰ্থ শৰ্মা তাক আৰু তেনেকুৱা বহুত ইয়াত তেনেকুৱা চৰিত্ৰ চাই পাব বহুত মানুহক চাই পাব কত চাই পাব ইংল্যান্ডৰ বহু ফৰেন মানুহ তথা ব্ৰিটিছ মানুহক আপোনালোকে চাই পাব আৰু যদি এই সিনেমাখনৰ অলপ ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে আপোনালোকে প্ৰথমতে বাগানৰ পৰা আৰম্ভ কৰি যেহেতু শংকৰ শিকাৰী হ'ব জুবিন দা আৰু এই শংকৰ শিকাৰী হ'ব এজন বাগানৰ সাধাৰণ ব্যক্তি মানে জুবিন দা বাগানৰ সাধাৰণ ব্যক্তি হ'ব আৰু সাধাৰণ ব্যক্তিৰ কিবা কাৰণত লণ্ডন যাবলগীয়া হ'ব আৰু এই লণ্ডন ইটো কাৰণতে যাবলগীয়া হ'ব যে বদলা ল'বলৈ যাবলগীয়া হ'ব যেহেতু এইটো সময়ত মই আৰু এটা ক্লিপ মই দেখাই দিব খুজিছোঁ মোকে বদলা লাগে বদলা জুবিন দাই কৈছে যে মোকে বদলা লাগে বদলা মানে এই বদলা ল'বলৈ লণ্ডনলৈকে যাব আৰু তেনেকুৱা বহুত ফৰেনাৰ বহুত ব্ৰিটিছক তাৰ পৰাই কিবা গুলীযুদ্ধ হ'ব মাৰপিট হ'ব কিবা মানে অলপ একশ্যন হ'ব এই সিনেমাখনত মানে চিধা কথাত ক'বলৈ গ'লে জুবিন দাই সাধাৰণ পৰিৱেশৰ পৰা মানে বাগানৰ পৰা কেনেকৈ ইংলেণ্ড যাবলগীয়া হ'ল আৰু এই বদলা ল'বলগীয়া হ'ল কি কাৰণত বদলা ল'বলগীয়া হ'ল এইটো কাৰণতে আমি এইটো সিনেমা চাব লাগিব আৰু লগতে এই সিনেমাখনৰ 80% সিনেমাই বাহিৰত শ্বুট হৈছে ইংলেণ্ডত শ্বুট হৈছে আৰু 20% মান প্ৰায় আমাৰ গাঁৱৰ মানে বাগানৰ মাজতে শ্বুট হৈছে বুলি জুবিন দাই বহুতখিনি পোষ্টকাৰ্ডত এতিয়ালৈকে উল্লেখ কৰিছে গতিকে এখন সিনেমা চাবলগীয়া আৰু বহুত মনোৰঞ্জন হ'ব যেহেতু কেকে ছাৰ আছে এইখন সিনেমাত সিদ্ধাৰ্থ শৰ্মা ছাৰ সকলোৰে মৰমৰ কমেডিয়ান এক্টৰ ক'ব লাগিব আৰু কমেডিয়ান এক্টৰ সিদ্ধাৰ্থ ছাৰ আছে আৰু বহুত ধুনীয়া ধুনীয়া গ্ৰাফিক লোৱা হৈছে এই সিনেমাখনত বহুত ধুনীয়াকৈ এডিটিং কৰা হৈছে আৰু সেয়াও আমাৰ অসমত নহয় অসমতো চলিছে ইয়াৰ এডিটিঙৰ কাম আৰু ইংলেণ্ডতো চলিছে ইয়াৰ এডিটিঙৰ কাম বুলি জুবিন দাই বহুত পোষ্টকাৰ্ডত যিহেতু মই ক'লোৱেই উল্লেখ কৰি দিছে গতিকে এইখন সিনেমা সকলোৱে দলে বলে যোগদান কৰি চাব লাগিব বাগানৰ মানুহ আৰু অসমৰ যিমান ৰাইজ আছে সকলোৱে মিলি আৰু মোক আটাইতকৈ বেছি ইণ্টাৰেষ্টিং লাগিছে মানে কি গানৰ যিবিলাক চৰিত্ৰ আৰু চিন দেখাবলৈ হ'লে আগত যেতিয়া ডিছৰ যুগ আছিলে সেই ডিছৰ যুগত প্ৰায় এইবিলাক কথা সাঙুৰি দেখুওৱা হৈছিলে তাৰপিছত বহুত দিন লুপ্ত হৈ গ'ল আৰু জুবিন দাই এতিয়া আকৌ প্ৰয়াস কৰিছে যে গাঁৱৰ মাজৰ যিবিলাক দৃশ্য গাঁৱৰ বাগানৰ যিবিলাক দৃশ্য এইবিলাক যিবিলাক সমস্যা সেইবিলাকৰ ওপৰতো যাতে ভৱিষ্যত এটা সিনেমাত যাতে এইবিলাক ভাৱ ফুটাই উঠিব পাৰি লগতে আৰু এটা কথা যে বাগান বন্ধৰ কথা কৈছে আপোনালোক আৰু এটা ক্লিপ মই দেখাব খুঁজো সময় নাই যদি মালিক রেশন বোনাস হসপিটাল সব ঠিক করে নিদিয়ে বাগান টোটাল বন্ধ এইটো ক্লিপত দেখুওৱা হৈছে যে বাগান বন্ধ কৰি দিয়া হ'ব যদি বাগানৰ যিবিলাক সা সুবিধা এই সা সুবিধাবিলাক যদি সম্পূৰ্ণৰূপে পোৱা নাযায় তেতিয়াহ'লে বাগান বন্ধ কৰি দিয়া হ'ব সময়মতে ৰেচন চিকিৎসা শিক্ষা এইবিলাকৰ ওপৰতো বহুত ধুনীয়াকৈ দেখুওৱা হৈছে ট্ৰেইলাৰত দেখুওৱা হৈছে আৰু সিনেমাখনতো বহুত ধুনীয়াকৈ দেখুওৱা হ'ব আৰু এইখনে হৈছে শিকাৰ যে বাগানৰ
দৃশ্য কিছুমান দেখুওৱা হ'ব বিশেষকৈ লগতে আমাৰ অসমৰ কিছুমান দৃশ্য দেখুওৱা হ'ব পৰিস্মিতা ফুকন বা আছেই যিহেতু তেনেকুৱা এটা ধুনীয়া দৃশ্য দেখুওৱা হ'ব আশা কৰোঁ এইটোৱেই হৈছিলে আপোনালোকে চিকাৰ চিনেমাখনৰ নজনা সৰু সৰু কথা আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি চিকাৰৰ ওপৰত মৰম আছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে এই নজনা কথাবিলাক সৰু সৰু কথাবিলাক সকলোৱে গম পায় লগতে চেকাৰ নামৰ চিনেমাখন যে আমাৰ অসমত আহি আছে অতি সোনকালে এই কথাও যাতে ৰাইজৰ মাজত গম পায় সকলোৱে তেনেহ'লে নতুন এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ জয় আই অসম